অন্যতম জটিল মানে এটা বিষয় হৈছে দুৰ্ঘটনা আৰু ইয়াৰ লগত পথ সুৰক্ষা সজাগ ইয়াৰ মানে পৰিপ্ৰেক্ষিতত আমি আজি এইখন স্কুলত চেণ্ট টেৰেছা স্কুলত তেওঁলোকৰ প্ৰিন্সিপাল বা ইয়াৰ স্কুলৰ কৰ্তৃপক্ষৰ আমন্ত্ৰণ মৰ্মে আমি আহিলোঁ। আহি আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰিলোঁ। মত বিনিময়ৰ বিষয়টো হ'ল ৰোড ছেফটি। ৰোড ছেফটিটো এতিয়া এনেকুৱা এটা বিষয় হৈ পৰিছে দেশত যে বছৰি হাজাৰ হাজাৰ মানুহ লাখ লাখ মানুহৰ মৃত্যু হ'বলৈ ধৰিছে। বহু মানুহে পংগুত্ব জীৱন যাপন কৰিব লগা হৈছে। ভাৰতবৰ্ষত প্ৰতি বছৰে প্ৰায় 1,60,000 মানুহৰ মৃত্যু হয়। 5 লাখ 5.5 লাখ 6 লাখ মানুহৰ ইনজিউৰ্ড হয়। গোটেই জীৱন পংগুত্ব জীৱন যাপন কৰিবলগীয়া হয়। আৰু ঠিক অসমৰ পৰিপ্ৰেক্ষিতত আপোনাৰ প্ৰায় 3,500 মানুহৰ বছৰে মৃত্যু হয়। প্ৰায় 5,000-6,000 মানুহে পংগুত্ব জীৱন যাপন কৰিবলগীয়া হয়। গতিকে এনেকুৱা এটা জটিল মুহূৰ্ত হৈ পৰিছে এতিয়া ৰোড ছেফটি বিষয়টো। গতিকে সেইকাৰণে আমি ৰোড ছেফটিৰ সজাগতাৰ ওপৰত আমাৰ প্ৰশাসন, ৰাজ্য চৰকাৰ, জিলা প্ৰশাসনে অধিক গুৰুত্ব আৰোপ কৰিছে। আৰু আমি প্ৰায় স্কুলবিলাক কলেজবিলাকত আপোনাৰ বাছ ষ্টেণ্ড হওক বা ৰাজহুৱা স্থানত আমি এনেকুৱা সজাগতা সভা প্ৰায় কৰোঁ। যেতিয়াই আমাৰ সময় সুবিধা মিলে তেতিয়া আমি কৰোঁ। আৰু আজি আমি ইয়াত কৰিলোঁ, বৰ ভাল লাগিল। আচ্ছা শুনক, এতিয়া বেছিভাগ দুৰ্ঘটনা হয় টু হুইলাৰ, দুচকীয়া বাহনত। আৰু তাৰ ভিতৰত ইনজিউৰি বা ফেটেলিটিটো বেছিকৈ হয় মানে অত্যাধিক স্পীড আৰু হেলমেট পৰিধান নকৰাৰ কাৰণে। গতিকে আপোনালোকৰ জৰিয়তে আমি সকলোকে আহ্বান জনাম যে সকলোৱে হেলমেট পৰিধান কৰি দুচকীয়া বাহন চলাওক, ছিট বেল্ট পৰিধান কৰক, সুৰাপান কৰি গাড়ী চলাব নালাগে, তীব্ৰ গতিত গাড়ী চলাব নালাগে। গতিকে এইখিনি যদি আমি সাৱধান হওঁ, গতিকে আমাৰ দুৰ্ঘটনাৰ হাৰ আৰু মৃত্যুৰ হাৰ অট'মেটিকেলি কমি যাব। আৰু এইখিনিতে আৰু আপোনালোকক এটা কথা কওঁ যে 18ৰ পৰা প্ৰায় 35-40 বছৰ বয়সৰ ভিতৰত এক্সিডেণ্টৰ সংখ্যাটো বহুত বেছি। এইখিনি এই মুহূৰ্তত মই গোটেই তথ্যটো ক'ব নোৱাৰিম, কিন্তু যোৱা মাহলৈকে আমাৰ এই বৰপেটা জিলাত 77 মানুহৰ মৃত্যু হৈছে পথবোৰ 2026 বছৰ জানুৱাৰী 1 তাৰিখৰ পৰা যোৱা মাহলৈকে। পূৰ্বতকৈ হ্ৰাস নহয়, মানে সমূহ প্ৰায় একেই আছে, অলপ বেছি আছে দুই এটা। ই ৰিক্সা চাওক, ই ৰিক্সা মই যোৱাকালিও কৈছোঁ কেইবাজেগা ঠাইত যে ই ৰিক্সাটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্টৰ ক্লিয়াৰ কাট গাইডলাইনছ আছে যে ই ৰিক্সাসমূহ ৰাষ্ট্ৰীয় ঘাইপথ, নেশ্যনেল হাইৱে আৰু ষ্টেট হাইৱে অৰ্থাৎ ৰাজ্যিক ঘাইপথত চলিব নোৱাৰে। অকল ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথে নহয়, যিবিলাক পথত যান বাহন চলাচল হয় সেইবিলাক ঠাইতো নিয়মমতে তেওঁলোকে চলাচল কৰিব নোৱাৰে। তেওঁলোকে চলাচল কৰিব ক'ৰ পৰা? লাষ্ট মাইল কানেক্টিভিটি মানে কি? যে য'ৰ পৰা নেকি অন্য গাড়ী দিয়ে যোৱাৰ সুবিধা নাই, তাত ই ৰিক্সাই সেই ষ্টপেজৰ পৰা হওক বা ক'ৰ পৰা হওক মানুহখিনি ভিতৰলৈ কঢ়িয়াই লৈ যাব। তাত মানে বেলেগ গাড়ী নচলে, গতিকে ই ৰিক্সা চলিব। এইটো হৈছে ই ৰিক্সাৰ নিয়ম। আৰু এতিয়া তাকেই নকৰি তেওঁলোকে কৰিছে কি, আপোনালোকে দেখিছে আমাৰ হাউলিৰ পৰা চাউলখোৱালৈকে কেনেকৈ মানে ই ৰিক্সা ই ৰিক্সা দৈনিক চলন ফুৰণ কৰে, যাৰ ফলত যাতায়াতটো সুচল হোৱা নাছিল। আৰু সেইফালে আপোনাৰ নেশ্যনেল হাইৱে ঠিক অনুৰূপ ঘটনা। গতিকে এতিয়া আমি সেইকাৰণে ই ৰিক্সাৰ ওপৰত ড্ৰাইভ দি আছোঁ, চেকিং কৰিছোঁ। যোৱাকালি আমি প্ৰায় 27খন ই ৰিক্সা জব্দ কৰিছোঁ। চালকসমূহক আমি পুলিচক গতাই দিছোঁ। পুলিচে নিশ্চয় তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব। আজিও আমাৰ ড্ৰাইভ চলি আছে। গতিকে ই ৰিক্সা নেশ্যনেল হাইৱে আৰু ষ্টেট হাইৱেত বন্ধ হ'বই লাগিব। এই টাউনৰ ভিতৰৰ কথাখিনি আমি এতিয়ালৈকে চিন্তা কৰা নাই। আমি এতিয়া আমাৰ প্ৰথম কথা হৈছে কি যে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথত ই ৰিক্সাটো প্ৰথমতে বন্ধ কৰি ল'ব লাগে। গোটেইবিলাক কামটো আপুনি একেদিনাই কৰিব নোৱাৰে। গতিকে আমি লাহে লাহে চব কৰিম, চব হ'ব। লাহে লাহে আমি চব কৰিম। মানে ট্ৰেফিক যিটো ছিষ্টেম,
সেইটো ইম্প্ৰুভমেণ্ট কৰিবই লাগিব, নহ'লে মানুহৰ বহুত কষ্ট হয়, বহুত অসুবিধা হয়, বহুত এক্সিডেণ্ট হয়। অকল মই এইটো কোৱা নাই যে ই ৰিক্সাই যে এক্সিডেণ্ট কৰে, বেলেগ বেলেগ গাড়ীও এক্সিডেণ্ট হয়, কিন্তু ই ৰিক্সাৰ সমস্যাটো জটিল সমস্যাৰ দৰে হৈছে। ইমান বেছি হৈ গৈছে, সেইকাৰণে মই প্ৰায়বিলাককে কওঁ যে চাওক, অত্যাধিকটো চবতে বেয়া। তৰকাৰীত নিমখ বেছি দিলেও বেয়া, অত্যাধিক মিঠা খালেও বেয়া, অত্যাধিক কথা ক'লেও বেয়া, অত্যাধিক খঙো বেয়া, অত্যাধিক খাদ্য গ্ৰহণ কৰিলেও বেয়া। গতিকে অত্যাধিকটো বেয়া। মানুহ সীমিত, লিমিটেড, মডাৰেট হ'ব লাগে।